ফাইনালি বন্ধুসকল আজি দিনটোতে অসম চৰকাৰ ফালৰ পৰা চৰকাৰী যিসকল কৰ্মচাৰী আছে তো সেইসকলৰ কাৰণে এটা ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল যোনটো নেকি বৰ্তমান অসম চৰকাৰ ফালৰ পৰা খবৰ আহি পৰিছে, যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে সকলো চৰকাৰী কৰ্মচাৰী বৰ্তমান আপোনালোকৰ দৰমহা বৃদ্ধি কৰিছে। তো বন্ধুসকল এই চলিত মাহ অৰ্থাৎ এই এপ্ৰিল মাহৰ পৰা সেই আপোনালোকৰ দৰমহা বৃদ্ধি কৰা হৈছে। তো বন্ধুসকল আপোনালোকক মই সেই ভিডিঅ' ক্লিপটো দেখুৱাম যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে চৰকাৰী কৰ্মচাৰীসকলৰ ওপৰত। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি থ'ব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ আহি থাকে প্ৰথমে আপোনালোকে সেই খবৰটো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো বলক এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ। মই এতিয়া আজিৰ কেবিনেটত গ্ৰহণ কৰা তিনিটা বিশেষ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকক জনাব খুজিছোঁ। আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটত অসম চৰকাৰৰ কৰ্মচাৰী আৰু আমাৰ পেঞ্চনাৰসকলৰ বাবে 2% ডিয়াৰনেছ এলাউন্স আমি ঘোষণা কৰোঁ। চ' এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পেঞ্চনাৰ সকলোৱে 2% তেওঁলোকে ডিয়াৰনেছ এলাউন্স পাব। 1/1/2025 পৰা ই কাৰ্যকৰী হ'ব। আমি এই মাহৰ দৰমহাত বিহুৰ আগতে পোৱা দৰমহাত 2% দিয়ে সংলগ্ন কৰিম, কিন্তু যিটো এৰিয়াৰ সেইটো আমি এপ্ৰিল আৰু মে' দুটা মাহত আমি তেওঁলোকক দিম।